নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 17 ছেপ্টেম্বৰ 2025 বুধবাৰ, ভাদ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি, নক্ষত্ৰ পূৰ্ণবসু আৰু চন্দ্ৰ কৰ্কট ৰাশিত সংক্ৰমণ হৈ আছে। লগতে আজি আৰু অধিক বিশেষ কাৰণ এই দিনটো বিশ্বকৰ্মা পূজাৰ পবিত্ৰ উৎসৱ। এফালে একাদশীৰ উপবাসে আৰু আমাক আধ্যাত্মিক শান্তি আৰু গুণ প্ৰদান কৰে, আনফালে বিশ্বকৰ্মা পূজাৰ গুৰুত্ব আমাৰ কৰ্মক্ষেত্ৰ, কৰ্মশক্তি আৰু সমৃদ্ধিৰ সৈতে জড়িত। এনে এক শুভ কাকতলীয়া কাণ্ডত আজি প্ৰতিটো ৰাশিৰ বাবে বেলেগ বেলেগ ফলাফল কঢ়িয়াই আনিব। গতিকে জানো আহক আজি 12টা ৰাশিত গ্ৰহ নক্ষত্ৰৰ অৱস্থান কেনেকুৱা আৰু আপোনাৰ দিনটো কেনেকুৱা হ'ব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। আজি আপোনাৰ জীৱনলৈ নতুন শক্তি আৰু আত্মবিশ্বাস কঢ়িয়াই আনিব। বিশ্বকৰ্মা পূজা উপলক্ষে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত নতুন পৰিকল্পনা কৰিব পাৰিব। এই দিনটো কাৰিকৰী ক্ষেত্ৰ, অভিযান্ত্ৰিক যন্ত্ৰপাতি, ডিজাইনিং আৰু নিৰ্মাণৰ লগত জড়িত জাতক জাতিকাসকলৰ বাবে অতি উপকাৰী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব আৰু জ্যেষ্ঠ বিষয়াসকলক আপোনাৰ লগত সুখী হ'ব। আৰ্থিক দিশটো শক্তিশালী হ'ব, টকা পোৱাৰ সম্ভাৱনা থাকিব। চাকৰিটোত পদোন্নতি বা নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। ঘৰৰ ধৰ্মীয় পৰিৱেশত মন সুখী হ'ব। বিবাহিত মানুহৰ সম্পৰ্কত সমন্বয় বাঢ়িব। অবিবাহিত জাতক জাতিকাৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক কামৰ বাবে ভাগৰ অনুভৱ হ'ব পাৰে। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে শুভ আৰু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো ইতিবাচক ফলাফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আৰ্থিক আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে অতি অনুকূল হ'ব। বিশ্বকৰ্মা পূজা উপলক্ষে ঘৰতে নতুন সামগ্ৰী বা সা সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু নতুন বিনিয়োগ আৰু অংশীদাৰিত্ব ব্যৱসায়ীসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যন্ত্ৰপাতি, যান বাহন বা নিৰ্মাণ খণ্ডৰ সৈতে জড়িতসকলে লাভ কৰিব বিশেষ সুবিধা। কৰ্মক্ষেত্ৰত পদবী আৰু প্ৰতিপত্তি বৃদ্ধি পাব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। ল'ৰা ছোৱালীৰ পৰা সুখৰ খবৰ লাভ কৰিব। আপুনি পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে বিবাহিত জীৱনত মিঠাটা বজাই ৰাখিব। অবিবাহিত মানুহে ভাল সম্পৰ্ক লাভ কৰিব পাৰে। আৰ্থিক লাভৰ সম্ভাৱনা অধিক আৰু আবদ্ধ হৈ থকা ধনো লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল হ'ব, কিন্তু খোৱা বোৱাত সংযত হওক। পূজা আৰু ভক্তিৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব, কিন্তু বিশ্বকৰ্মা পূজাৰ বাবে ইতিবাচক শক্তি থাকিব। কৰ্মক্ষেত্ৰত হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু শেষত নিশ্চিতভাৱে সফলতা লাভ কৰিব। প্ৰযুক্তি, সংবাদ মাধ্যম, যন্ত্ৰপাতি আৰু যোগাযোগৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবে সময় হ'ব। পাৰিবাৰিক জীৱনত শান্তি থাকিব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। আৰ্থিক অৱস্থা উন্নত হ'ব আৰু ধনৰ নতুন উৎস লাভ কৰিব পৰা যাব। বৈবাহিক জীৱনত সমন্বয় বৃদ্ধি পাব আৰু পাৰস্পৰিক বিশ্বাস দৃঢ় হ'ব। অবিবাহিত জাতক জাতিকাৰ বাবে প্ৰেম জীৱনত নতুন সুযোগ আহিব। অধ্যয়নৰ সময় ছাত্ৰ ছাত্ৰীৰ বাবে ভাল। প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে উপকৃত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উশাহ নিশাহ আৰু চৰ্দিৰ সমস্যা হ'ব পাৰে, সাৱধান হওক। ধৰ্মীয় ধৰ্মীয় কাজত আপোনাৰ অংশগ্ৰহণেৰে দিনটো সামৰণি মাৰিব। আৰু ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আমি কৰ্কট ৰাশি। আজি আপোনাৰ জীৱনত নতুন সুযোগ আৰু প্ৰগতিৰ সম্ভাৱনাও আছে। বিশ্বকৰ্মা পূজাৰ দিনা বিশেষকৈ ঘৰ আৰু পৰিয়ালৰ সুখ পাব। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু নতুন প্ৰজেক্ট কাম কৰাৰ সুযোগ পাব। নিয়োজিত জাতক জাতিকাসকলে জ্যেষ্ঠ বিষয়াৰ সহায় লাভ কৰিব। ব্যৱসায়ীসকলে মাটি, অট্টালিকা আৰু সম্পত্তিৰ সৈতে জড়িত কাম সফলতা লাভ কৰিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। ঘৰত ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ সৈতে সময় কটালে মনটো সুখী হ'ব। বিবাহিত জাতক জাতিকাই পত্নীৰ সমৰ্থন লাভ কৰিব, যাৰ ফলত সম্পৰ্কত মিঠাটা বৃদ্ধি পাব। অবিবাহিত মানুহে ভাল প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক শান্তি থাকিব, কিন্তু অত্যাধিক মানসিক চাপ পৰিহাৰ কৰক। শিক্ষাৰ্থীসকলে শিক্ষকৰ পৰা সফলতা আৰু পথ প্ৰদৰ্শন লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। আজি আপোনাৰ বাবে অতি শুভ দিন হ'ব। বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব আৰু জ্যেষ্ঠ বিষয়াসকলে আপোনাক শলাগ ল'ব।
ব্যৱসায়ীসকলৰ বাবে এই সময় আৰ্থিক লাভ আৰু নতুন বিনিয়োগৰ সময়, পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সুবিধা লাভ কৰিব পাৰিব। নিয়োজিত জাতক জাতিকাই লাভ কৰিব পাৰিব, যিসকল আমাৰ নিয়োজিত জাতক জাতিকা আছে, আৰু আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পৰিয়ালত সুখ আৰু সমৃদ্ধি বাঢ়িব, পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু বিবাহিত জীৱনত সুখ থাকিব। অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। ল'ৰা ছোৱালীৰ উন্নতি, মন সুখী হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ থাকিব। অধ্যয়নৰ সময় ছাত্ৰ ছাত্ৰীৰ বাবে শুভ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি, আজি আপোনালোকৰ বাবে আৰ্থিকভাৱে অতি উপকাৰী দিন হ'ব। বিশ্বকৰ্মা পূজা উপলক্ষে ঘৰৰ বাবে বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে উপযুক্ত ফল পোৱা যাব আৰু নতুন কামৰ দায়িত্ব অৰ্পণ কৰিব পাৰিব। অংশীদাৰিত্বৰ আৰু বিনিয়োগৰ দ্বাৰা ব্যৱসায়ীসকলক লাভৱান হ'ব আৰু অৰ্থনৈতিক লাভৰ নতুন পথ মুকলি হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ থাকিব। বিবাহিত জাতক জাতিকাৰ বাবে সম্পৰ্ক অধিক মজবুত হৈ পৰিব। অবিবাহিত মানুহে ভাল প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো অলপ ভাগৰুৱা হ'ব পাৰে, গতিকে জিৰণি লওক আৰু এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে উৎকৃষ্ট। অধ্যয়নত একাগ্ৰতা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, আজি আপোনাৰ বাবে বহুত ফলপ্ৰসূ হ'ব। বিশ্বকৰ্মা পূজা উপলক্ষে আপোনাৰ কামক এক নতুন দিশ দিব। চাকৰি আৰু ব্যৱসায় দুয়োটাতে অগ্ৰগতি হ'ব। আপুনি জ্যেষ্ঠসকলৰ সহায় লাভ কৰিব আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। লাভ আৰু ব্যৱসায়ত বিনিয়োগৰ ভাল সুযোগ আহিব। আৰ্থিক অৱস্থাত সুদৃঢ় হ'ব। পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু পৰিয়ালত কিছু ভাল খবৰ পোৱা যাব। বিবাহিত জীৱনত প্ৰেম আৰু বিশ্বাস বাঢ়িব। অবিবাহিত মানুহৰ বাবে সম্পৰ্কৰ সম্ভাৱনা, স্বাস্থ্য ভাল হ'ব, কিন্তু খোৱা বোৱাত সংযত হওক। শিক্ষাৰ্থীয়ে শিক্ষাত সফলতা লাভ কৰিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, আজি আপোনাৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। বিশ্বকৰ্মা পূজাৰ দিনটোৱে আপোনাক আত্মবিশ্বাস প্ৰদান কৰিব আৰু সমস্যা সমাধানত সহায় কৰিব। কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ধৈৰ্য নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ত বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। আৰ্থিক পৰিস্থিতিত উত্থান পতন হ'ব, গতিকে খৰচ ওপৰত নিয়ন্ত্ৰণ গুৰুত্বপূৰ্ণ। কিবা এটা সন্দৰ্ভত পৰিয়ালৰ মাজত পাৰ্থক্য থাকিব পাৰে। বিবাহিত জাতক জাতিকাই সম্পৰ্কত ধৈৰ্য আৰু বুজাবুজি দেখুৱাব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পিঠি বা গাঁঠিৰ লগত জড়িত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, আজি আপোনাৰ বাবে প্ৰগতি আৰু সফলতাৰ দিন। বিশ্বকৰ্মা পূজা উপলক্ষে কৰ্মক্ষেত্ৰত ভাল ফলাফল পাব। ব্যৱসায়ত নতুন পৰিকল্পনা লাভজনক হ'ব। নিয়োজিত জাতক জাতিকাৰ পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা উন্নত হ'ব আৰু আবদ্ধ হৈ থকা ধন লাভ কৰিব। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। বিবাহিত জীৱনত প্ৰেম আৰু বিশ্বাস বাঢ়িব। অবিবাহিত মানুহে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ভাল হ'ব, কিন্তু মানসিক চাপ আৰু দৌৰাদৌৰিৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, আজি আপোনালোকৰ বাবে অতি শুভ দিন। বিশ্বকৰ্মা পূজা উপলক্ষে নতুন নতুন সঁজুলি বা যন্ত্ৰপাতি ক্ৰয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু সন্মানৰ সম্ভাৱনা আছে। নতুন চুক্তি আৰু অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়ীসকল লাভৱান হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা ধন অহাৰ সম্ভাৱনা প্ৰবল। পৰিয়ালত শান্তি আৰু সুখ থাকিব। বিবাহিত জাতক জাতিকাৰ পত্নী সমৰ্থন লাভ কৰিব। অবিবাহিত মানুহে ভাল সম্পৰ্ক পাব। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকূল। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হাড় বা আৰু দাঁতৰ লগত জড়িত সমস্যাৰ পৰা সমাধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, আজি আপোনালোকৰ বাবে অতি শুভ দিন। বিশ্বকৰ্মা পূজা উপলক্ষে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। নিয়োজিত জাতক জাতিকাৰ পদ আৰু প্ৰতিপত্তি পাব। ব্যৱসায়ীসকলে নতুন বিনিয়োগ আৰু লাভৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পৰিয়ালত ধৰ্মীয় পৰিৱেশ সৃষ্টি হ'ব আৰু তেওঁলোকৰ মাজত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব। বিবাহিত জীৱনত সুখ থাকিব। অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব আৰু শাৰীৰিক শক্তি বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি, আজি আপোনালোকৰ বাবে আধ্যাত্মিক শান্তি আৰু সফলতাৰ দিন হ'ব। বিশ্বকৰ্মা পূজা উপলক্ষে পূজা আৰু ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু নতুন পৰিকল্পনা সফল হ'ব। নিয়োজিত জাতক জাতিকাই নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আৰ্থিক লাভ আৰু নতুন প্ৰকল্পৰ
সম্ভাৱনা আছে। পৰিয়ালত মৰম আৰু সুখ থাকিব। বিবাহিত মানুহৰ সম্পৰ্ক মজবুত হ'ব। অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু পানীজনিত ৰোগৰ পৰা নিজকে ৰক্ষা কৰক। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ কষ্টৰ ফল লাভ কৰিব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকক এই ভিডিঅ'ই কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।